চাওক আমিতো আশাবাদী যে দুটা ৰাজ্যতে আমাৰ চৰকাৰ হ'ব। আমি এক্সিট পোলবোৰ চালোঁ, প্ৰত্যেক এক্সিট পোলে এটাই কথা ক'লে যে হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ আৰু জম্মু কাশ্মীৰত কংগ্ৰেছ আৰু আমাৰ NC এটা চৰকাৰ। প্ৰত্যেক এক্সিট পোলৰ বিচাৰ কৰাৰ পিছত আমিও যি গ্ৰাউণ্ড ফিডবেক পাইছোঁ, আমি ভাবোঁ যে খন্তেক সময়ৰ পিছত ৰিজাল্টবোৰ সলনি হ'ব আৰু দুটা ৰাজ্যতে আমাৰ চৰকাৰ হ'ব। চাওক আমিতো আশাবাদী যে দুটা ৰাজ্যতে আমাৰ চৰকাৰ হ'ব। আমি এক্সিট পোলবোৰ চালোঁ, প্ৰত্যেক এক্সিট পোলে এটাই কথা ক'লে যে হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ আৰু জম্মু কাশ্মীৰত কংগ্ৰেছ আৰু আমাৰ NC এটা চৰকাৰ। প্ৰত্যেক এক্সিট পোলৰ বিচাৰ কৰাৰ পিছত আমিও যি গ্ৰাউণ্ড ফিডবেক পাইছোঁ, আমি ভাবোঁ যে খন্তেক সময়ৰ পিছত ৰিজাল্টবোৰ সলনি হ'ব আৰু দুটা ৰাজ্যতে আমাৰ চৰকাৰ হ'ব। চাওক আমিতো আশাবাদী যে দুটা ৰাজ্যতে আমাৰ চৰকাৰ হ'ব। আমি এক্সিট পোলবোৰ চালোঁ, প্ৰত্যেক এক্সিট পোলে এটাই কথা ক'লে যে হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ আৰু জম্মু কাশ্মীৰত কংগ্ৰেছ আৰু আমাৰ NC এটা চৰকাৰ। প্ৰত্যেক এক্সিট পোলৰ বিচাৰ কৰাৰ পিছত আমিও যি গ্ৰাউণ্ড ফিডবেক পাইছোঁ, আমি ভাবোঁ যে খন্তেক সময়ৰ পিছত ৰিজাল্টবোৰ সলনি হ'ব আৰু দুটা ৰাজ্যতে আমাৰ চৰকাৰ হ'ব। চাওক আমিতো আশাবাদী যে দুটা ৰাজ্যতে আমাৰ চৰকাৰ হ'ব। আমি এক্সিট পোলবোৰ চালোঁ, প্ৰত্যেক এক্সিট পোলে এটাই কথা ক'লে যে হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ আৰু জম্মু কাশ্মীৰত কংগ্ৰেছ আৰু আমাৰ NC এটা চৰকাৰ। প্ৰত্যেক এক্সিট পোলৰ বিচাৰ কৰাৰ পিছত আমিও যি গ্ৰাউণ্ড ফিডবেক পাইছোঁ, আমি ভাবোঁ যে খন্তেক সময়ৰ পিছত ৰিজাল্টবোৰ সলনি হ'ব আৰু দুটা ৰাজ্যতে আমাৰ চৰকাৰ হ'ব। চাওক আমিতো আশাবাদী যে দুটা ৰাজ্যতে আমাৰ চৰকাৰ হ'ব। আমি এক্সিট পোলবোৰ চালোঁ, প্ৰত্যেক এক্সিট পোলে এটাই কথা ক'লে যে হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ আৰু জম্মু কাশ্মীৰত কংগ্ৰেছ আৰু আমাৰ NC এটা চৰকাৰ। প্ৰত্যেক এক্সিট পোলৰ বিচাৰ কৰাৰ পিছত আমিও যি গ্ৰাউণ্ড ফিডবেক পাইছোঁ, আমি ভাবোঁ যে খন্তেক সময়ৰ পিছত ৰিজাল্টবোৰ সলনি হ'ব আৰু দুটা ৰাজ্যতে আমাৰ চৰকাৰ হ'ব। চাওক আমিতো আশাবাদী যে দুটা ৰাজ্যতে আমাৰ চৰকাৰ হ'ব। আমি এক্সিট পোলবোৰ চালোঁ, প্ৰত্যেক এক্সিট পোলে এটাই কথা ক'লে যে হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ আৰু জম্মু কাশ্মীৰত কংগ্ৰেছ আৰু আমাৰ NC এটা চৰকাৰ। প্ৰত্যেক এক্সিট পোলৰ বিচাৰ কৰাৰ পিছত আমিও যি গ্ৰাউণ্ড ফিডবেক পাইছোঁ, আমি ভাবোঁ যে খন্তেক সময়ৰ পিছত ৰিজাল্টবোৰ সলনি হ'ব আৰু দুটা ৰাজ্যতে আমাৰ চৰকাৰ হ'ব।